নমস্কাৰ বন্ধুসকল। আজি আমি এঠাইত যাওঁ বুলি ওলাইছোঁ। আমাৰ মিছেছে পুৰা চুলি ষ্ট্ৰেট কৰি আছে, দেখিছে। অকণমান ফুৰি আহোঁ বুলি বহু দিনৰ মূৰত। আমাৰ ইয়াৰ পৰা মোটামুটি এঘণ্টাৰ ৰাস্তা হয়। ওলালোঁ আমি যাবৰ কাৰণে ধুনীয়াকৈ। লোকেশ্যনটো আচলতে বহু দিনৰ পৰাই যাওঁ যাওঁ বুলি ভাবি আছিলোঁ। এখন পাৰ্ক টাইপত বনোৱা হৈছে। আপোনালোকে যোৱাৰ পিছত তাতে ধুনীয়াকৈ দেখা হ'ব কোন ঠাই হয়। কৈ আছোঁ আপোনালোকক। আমি এতিয়া গাড়ী লৈ দুইটাই উলিয়ালোঁ। লগতে আমাৰ ভাইটিও ওলাইছে লগত, আমাৰ লগত। তেনেকৈ গৈ থাকোঁতে ধুনীয়াকৈ পথাৰবোৰ দেখা পালোঁ। ধানবিলাক এতিয়া চবৰে কাটিছে, গতিকে নৰাবিলাক আছে ধুনীয়াকৈ। তো ৰাস্তাৰ ধুনীয়া এটা নেচাৰেল চিনাৰী, গাঁৱৰ মাজে মাজে গাঁৱৰ এটা ধুনীয়া পৰিৱেশ। ভেলাঘৰ বনাব আৰম্ভ কৰিছে বহুতে। যিহেতু আমাৰ মাঘ বিহু আহি আছে আৰু বেছি দিন নাই, 13, 14, 15 ভিতৰত হ'বই আৰু মাঘ বিহু জানুৱাৰী। তো আমি দুয়োজনে ধুনীয়াকৈ গৈ আছোঁ বাইকত। বাইক লৈ ওলালোঁ। বহুত দিন বাইক লৈ দূৰত যোৱাও নাই, গতিকে বাইক লৈ ভাল লাগে কাৰণে আমি একেলগে ওলালোঁ। আমি গৈ আছোঁ। ইয়াত ৰাস্তা মাজে মাজে অকণমান বেয়া আছে। আগত আমাৰ ভাইটিহঁত গৈ আছে। আমি চাৰিজন ধুনীয়াকৈ, বাবুও আছে আমাৰ লগত। ৰাস্তা মাজে মাজে ভাল, মোটামুটি ভালেই ৰাস্তা। অকণমান মাজে মাজে বনাই থকাৰ কাৰণে কিছুমানত পিচটো নাই। বাকী ৰাস্তা ধুনীয়া ৰাস্তা। আমি যাবলৈ যাম তালৈ প্ৰায় ৰাস্তা ভালেই আৰু। তামোলপুৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত। গৈ গৈ আমি ধুনীয়াকৈ আহি পালোঁ লোকেশ্যনটো। এইটো এটা নদী আছে ধুনীয়াকৈ। নদীৰ পাৰতে পাৰ্কখন ধুনীয়া। আৰু নামটো হৈছে আমাৰ শুক্লাই পাৰ্ক। শুক্লাই পাৰ্ক আপোনাৰ হয়তো বহুতে আহিছেও চাগে, নাম শুনিছে। তো আমি বহুত দিনৰ পৰা নাম শুনি আছিলোঁ, আমি অহা নাছিলোঁ। তো আজি আহিলোঁ। তাত পাম আৰু বেছি সময় নাই আৰু পালোৱেই আৰু লোকেশ্যনটো। ইয়াতে ধুনীয়াকৈ গাড়ী পাৰ্কিঙৰ ব্যৱস্থাও কৰি থৈ দিয়া আছে। টিকেট এটা ল'ব আপোনালোকৰ, এণ্ট্ৰি ফিজ। ডাঙৰ মানুহৰ কাৰণে 20 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 10 টকাকৈ। ইয়াতে আমাৰ গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি থ'লোঁ। তাৰ পৰা পাৰ্কিং কৰাৰ পিছত আমি ভিতৰত সোমাম এতিয়া ধুনীয়াকৈ। ইয়াতে লোকেশ্যনটো ধুনীয়া লোকেশ্যন। এইটো গেটৰ বাহিৰৰ দৃশ্য। তো গেটত আমি টিকেট এতিয়া কৰিমগৈ ধুনীয়াকৈ। এইটো গেটৰ বাহিৰত। ইয়াতে দোকান চোকানবিলাকো আছে, ধুনীয়া ফল মূলৰ দোকান আছে। চাহ তাহ খাবৰ কাৰণে সৰু সুৰা হোটেলো আছে, ফাষ্টফুডৰ দোকানবিলাক। আপোনালোকে আহিলে ধুনীয়াকৈ খাব পাৰিব ইয়াতে। এইবিলাক ফল মূলৰ দোকান আপোনালোকে দেখিছে ধুনীয়াকৈ। এটা চাওক, বাহিৰৰ লোকটো ধুনীয়াকৈ গছ গছনি ৰুই ধুনীয়াকৈ থৈ দিছে। ইয়াতে এইটো এটা মূৰ্তি বনাই থৈ দিয়া আছে ইয়াতে। এইটো লোকেশ্যন, বাহিৰৰ লোকেশ্যন, গেটৰ পাৰ্কখন সোমোৱাৰ আগত। আৰু ইয়াতে পিকনিক খাবৰ কাৰণে লোকেশ্যন আছে ছাইডৰ ফালে। তাতে আপোনালোকে ধুনীয়াকৈ পিকনিকো খাব পাব নদীটোৰ পাৰত। তো তাৰ কাৰণে আমি এতিয়া পাৰ্কখনৰ ভিতৰলৈ সোমাম আৰু এতিয়া ধুনীয়াকৈ টিকেট কাটি লৈ। তাৰ আগতে অকণ বাহিৰৰ দৃশ্যটো চালোঁ। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিলোঁ। ভিতৰৰ দৃশ্যটো চাওক, কি ধুনীয়া দৃশ্য এটা। নেচাৰেল ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে ইয়াতে গছবিলাক। এইটো পাৰ্কৰ এটা ধুনীয়া পৰিৱেশ। ইয়াতে আপোনালোকে কিবা বস্তু লৈ আহি খাব পাৰিব ভিতৰত, কিন্তু বনোৱা মেলাটো নহ'ব। আপোনালোকে ৰেডিমেড বস্তু লৈ আহি ইয়াতে খাই মেলি ধুনীয়াকৈ বস্তুবিলাক পৰিপাটিকৈ ৰাখি অলপ পৰিষ্কাৰ কৰি ৰাখিব লাগে। কাৰণ পাৰ্কখন ভিতৰত বহুত ধুনীয়াই পৰিষ্কাৰ। আৰু ইয়াতে বিশেষকৈ ফুলনিবিলাকো বৰ ধুনীয়াকৈ সজাই থৈ দিয়া আছে। আৰু বাৰিষা টাইমত ইয়াতে কি হয়, এই যিবিলাক নদীৰ নিচিনাকৈ শিলৰ পাথৰ দি বনাই থৈ দিয়া আছে, তাতে পানী চানীবিলাকো হয় ইয়াতে। তাতে পানীবিলাক ধুনীয়াকৈ আহে। এতিয়া ধৰিছোঁ বিশেষটো বৰষুণ নাই যেতিয়া, গতিকে শুকান হৈ আছে। ইয়াতে এইবিলাক ফুলৰ হেৰিবিলাক মিছেছ আৰু মই ধুনীয়াকৈ অকণমান ৰিল চিল বনালে মিছেছে। আৰু এইবিলাক গছবিলাক কি ধুনীয়া ডিজাইনত কাটি থৈ দিয়া আছে। গতিকে আপোনালোকে আহিব ইয়াতে, আহিলে অকণমান এনজয়মেণ্ট ফেমিলিক লৈ আহিব। ধুনীয়া এটা এনজয়মেণ্ট হয়, কাৰণ এটা নেচাৰেল চিনাৰী হয় ধুনীয়াকৈ। গছ গছনিবিলাক ধুনীয়া শাৰী শাৰীকৈ ৰুই থৈ দিয়া আছে। তাতে আপোনালোকে ফটো উঠিব পাৰিব, ৰিলচ বনাব পাৰিব। লগতে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলাৰ ব্যৱস্থাও আছে। তাতে আপোনালোকে ইয়াতে খেলা ধূলা কৰিব পাৰিব সৰু ল'ৰা ছোৱালীবিলাক লৈ আহিলে। এখন ভাল লগা পাৰ্ক। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, গতিকে আহিলোঁ। আপোনালোকে ইয়াৰ দৃশ্যটো উপভোগ কৰক ধুনীয়াকৈ লাহে লাহে। এয়া চাওক, কি ধুনীয়া এটা পৰিৱেশ। মানুহ বিশেষ নাই আৰু, বহুত বেছিও অহা নাই। এতিয়া আহিব আৰম্ভ হৈ আছে চববিলাক। কিছুমান আমাৰ খেলা ধূলা এইটো ছাইডত আছে। আৰু এটা লোকেশ্যনত ধুনীয়াকৈ ফুলবিলাক দেখা পাব আপোনালোকে। ইয়াতে গছ গছনিবিলাক আছে, ইয়াতে বহিব পাৰিব ধুনীয়াকৈ। আৰু এই বহাৰ কাৰণে এইবিলাক বনাই থৈ দিয়া আছে। এইবিলাক ফুলবিলাক কি ধুনীয়া ফুল লাগিছে এতিয়া। আৰু ইয়াতে চাওক, এই ফুলবিলাকো ধুনীয়াকৈ এতিয়া ঠাণ্ডা দিনত এনে ফুলবিলাক ধুনীয়াকৈ ফুলে। গতিকে চাওক, কি ধুনীয়া এটা পৰিৱেশ।
ফুল ধুনীয়া আহি ইয়াতে ভাল লাগে ইয়াতে ধুনীয়াকৈ গতিকে আপোনালোকে যদি ভাল লাগিছিলে নিশ্চয় আহিব আৰু ভিডিঅ'টো ভাল লাগিলে অকণমান লাইক কৰিব শ্বেয়াৰো কৰি দিব লগতে যিবিলাকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো বিনম্ৰভাৱে অনুৰোধ জনালোঁ যাতে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব ধুনীয়াকৈ চেনেলটো চাওক কি ধুনীয়া ফুলবিলাক ফুলি আছে ইয়াতে আৰু চেলফি জোন হিচাপতো বনাই থৈ দিয়া আছে আপোনালোকে আহিলে ইয়াতে ধুনীয়াকৈ এটা চেলফি ল'ব পাৰিব তাত চেলফি উঠাৰ কাৰণে ধুনীয়াকৈ জোন কিছুমান বনাই থৈ দিয়া আছে চাওক ধুনীয়া ফুলবিলাক এটা মনোমোহা পৰিৱেশ বহুত যান জঁটৰ পৰা আহি আপোনালোকে ইয়াতে অকণমান নেচাৰেল যিটো ফিলিং সেইটো ল'ব পাৰিব আহিলে আৰু এই নদীৰ নিচিনা অকণমান পানী ৱাটাৰৰ নিচিনাকৈ ধুনীয়াকৈ থাকে এইবিলাকত পানী হয় বাৰিষা টাইমত ধুনীয়াকৈ পানী চানী এতিয়া শুকান হৈ আছে ইয়াতে আপোনালোকে যেতিয়া বাৰিষা টাইম আহিব তেতিয়া পাব লগতে মই যে ক'লোঁ বাহিৰত ধুনীয়াকৈ ফল মূলৰ দোকান ইয়াতে ধুনীয়াকৈ সেইবিলাক ফল মূলৰ দোকানবিলাক আছে পাব লগতে সেইবিলাক দোকান আছে ফাষ্টফুডৰ ইয়াতে আপোনালোকে ধুনীয়া ফাষ্টফুডটো পেকিং কৰি লৈ ভিতৰতো খাব পাৰিব কেৱল পলিথিনবিলাক আপোনালোকে ডাষ্টবিনত পেলাব লেতেৰা নকৰিব কাৰণ বহুত পৰিষ্কাৰকৈ ৰখা হয় তাৰ পৰা আমি কিছু বস্তু লৈ আহিলোঁ আহি আমি গোটেইকেইটা ইয়াতে খাব ল'লোঁ ধুনীয়াকৈ আৰু খাই বৈ আমি আৰু প্ৰস্থান কৰিম ইয়াৰ পৰা ধুনীয়া এই দোকানৰ পৰা লৈ আহিলোঁ খোৱা লোৱা আমাৰ হ'ল বস্তুবিলাক উঠাই ধুনীয়াকৈ ডাষ্টবিনত পেলাই দিম তাৰ পৰা আমি আৰু যাব ওলাইছোঁ আৰু ধুনীয়াকৈ গতিকে আপোনালোকে আহিব প্ৰাকখন ধুনীয়া ঠাই শুক্লাই পাৰ্ক আমাৰ বেছি দূৰ নহয় গতিকে আপোনালোকে আহিব পাৰিব আজিতো ভিডিঅ'টো ইমানেই ধন্যবাদ